দেখিছে জয় শ্ৰীকৃষ্ণ আপোনালোকক দেখুৱাই আছো এয়া কুকুৰ মেকুৰী আচলতে বৃহৎ সংঘাত কুকুৰ মেকুৰীৰ দৰে শত্ৰু নাই আচলতে চাওক এয়া দেখিছে বিষ্ণু ইয়াৰ নাম আচলতে বিষ্ণুপ্ৰিয়া আৰু বিষ্ণুপ্ৰিয়াই আচলতে মান্যৰ লগত আপোনাৰ খেলি আছে আৰু এইটো পাৰ্বতী দেখিছে আপোনালোকে এয়া দেখিছে এয়া আপোনালোকক দেখুৱাই আছো কি হ'ল এইবিলাক বিষ্ণু বোলে দেখিছো আপোনালোকক এতিয়া সকলো লগতে আছে এইটো আচলতে পাৰ্বতী এইটো বিষ্ণু দেখাইছো ইয়াতে এটা ধৰ্ম আচলতে মই ধৰ্মটো দেখুৱাব বিচাৰিছো আচলতে ইহঁতৰ জীৱকুলৰ আচলতে কি হয় সিহঁতে যিখিনি পেট ভৰাই খাই সিহঁতে জমাৰ কাৰণে চিন্তা নকৰে যেতিয়া পেট ভৰি যায় ইহঁতে মিলি থাকে ইহঁতে জমাৰ কাৰণে চিন্তা নকৰে যে মই জমা কৰি থম সকলোৱে তাৰমানে বান্দৰ এটাই হওক তাৰ যদি এটা মধুৰিআম বা দুটা হেৰি খায় তাৰপিছত পেট ভৰি তাৰপিছত সি নকৰে তাৰমানে সি জমা কৰাৰ বা অত্যাচাৰ নকৰে ঠিক তেনেকৈ এইবিলাক দেখিছে ইয়াতে পেট ভৰাৰ পিছত ইহঁতে তাৰমানে অত্যাচাৰ নকৰে নহ'লে এই কুকুৰকেইটাই ইহঁতক খাই দিলে হয় বুজি পাইছে এতিয়া ইয়াতে একেলগে আছে খেলি আছে আপোনালোকে চাওক এতিয়া খোৱাৰ পিছত ইহঁতে খেলি থাকিব ইহঁতৰ লগত খেলি থাকিব কিন্তু পেট ভৰা যে খালী হয় বা ভোক লাগে তেতিয়া ইহঁতক খাই দিব হয়তো বুজি পাইছে আপোনালোকক মইতো কথাটো এইটো কাৰণে কৈছো আজি যিটো জ্বলন্ত সমস্যা দেশত যিটো জ্বলন্ত সমস্যা নিবনুৱা সমস্যা তাৰ লগত এই ভিডিঅ'টো আচলতে জড়িত আছে যিটো জ্বলন্ত সমস্যা এই সমস্যাটো এইটো কাৰণতে হৈছে এইবিলাকৰ পৰা জানিব লাগিব ইহঁতৰ পৰা জানিব লাগিব তেতিয়া বুজি পাব যে কিহৰ কাৰণে আচলতে দেশত আজি এনেকুৱা পৰিস্থিতি হৈ আছে কিহৰ কাৰণে আজি দেশত আজি নিবনুৱা সমস্যাৰ পৰা হওক হত্যা লুণ্ঠন হৈ আছে কিহৰ কাৰণে আজি দেশত আজি বিশ্বত আজি এই পৰিস্থিতি হৈ আছে এইটো আচলতে এই জীৱবিলাকৰ পৰা শিকিব লাগে তেতিয়া বুজি পাব আচলতে মানুহে কি চলি আছে তেতিয়া বুজি পাব আপোনালোকে চাওক ইয়াতে এতিয়া খেলি আছে বিষ্ণু বোলে চেক দি চেক চেক তাৰমানে ইহঁতৰ খাৰ ঠিক তেনেকুৱা আচলতে মই সেইটো এইকাৰণে মই কৈছো ঠিক যে মানুহেও যদি নিজৰ অন্নটো পায় খাৱাৰটো পায় খাৱাৰ অভাৱটো কিয় হ'ল প্ৰত্যেকে আজি অনাটনত কিয় ভুগি আছে এইটোৱে আচলতে বুজাৰ দৰকাৰ সমস্যাটো সমাধান কৰাহে দৰকাৰ কেনেকৈ আপোনালোকে সমস্যাটো সমাধান কৰে আজি দেশত আমি প্ৰতিনিধি পঠাইছো আমাৰ সংসদত লোকসভাত আজি দেশৰ জ্বলন্ত সমস্যাৰ ওপৰত তাতে উত্থাপন হোৱা নাই তাত হৈছে আপোনাৰ কাৰ দেউতাক মুছলিম আছিল কাৰ দেউতাক হিন্দু আছিল কাৰ অমুক আছিল তাৰ কি আজি আচলতে আমাৰ সমস্যাবিলাক সেইটোৰ ওপৰতহে আচলতে হ'ব লাগিছিল যিটো জ্বলন্ত সমস্যা সেইটোৰ কাৰণে আচলতে সংসদত যোৱা নাই যেন লাগিছে আচলতে জনপ্ৰতিনিধিয়ে জনসাধাৰণৰ কাৰণে দেশৰ সমস্যাৰ কাৰণে সমাজৰ সমস্যাৰ কাৰণে তাত যোৱা নাই তাত গৈছে আচলতে নিজৰ মুনাফাৰ যেন লাগি আছে কাৰণ আজি যিটো সমস্যা হৈ আছে আজি নিবনুৱা সমস্যা ডেইলি বাঢ়ি যাই আছে শিক্ষাৰ ক্ষেত্ৰত ডেইলি আপোনাৰ সমস্যা ভুগি যাই আছে তেনেকুৱা ছাৰ্ভিচ বেলেগ ক্ষেত্ৰত আপোনাৰ সমস্যা বাঢ়ি গৈ আছে তেনে ক্ষেত্ৰত তাত গৈ আপোনাৰ জ্বলন্ত বান সমস্যা এতিয়া বান সমস্যাৰ কাৰণে আপোনাৰ হৈ আছে ট্ৰেইন বছৰে এক্সিডেণ্ট হৈ আছে ট্ৰেইনৰ এক্সিডেণ্ট এইটো আমাৰ জনসাধাৰণৰ লছ ট্ৰেইন বাৰে এক্সিডেণ্ট কিয় হয় এইটো আপোনাৰ কি কাৰণত হৈ আছে এইটো আচলতে নিৰূপণ কৰিব লাগে তাত আপোনাৰ ট্ৰেইনৰ পৰা আপোনাৰ কত ইঞ্চুৰেঞ্চ ছেক্টৰৰ লছ হয় ৰেল ডিপাৰ্টমেণ্টৰ লছ হয় আমাৰ জনসাধাৰণৰ লছ হয় কিমান সমস্যাত ভুগি আছো এনেকুৱা সমস্যা এইবিলাকৰ ওপৰত কিন্তু চৰ্চা হোৱা নাই
এইবিলাকৰ ওপৰত চৰ্চাটো কেনেকৈ কৰিব লাগে, এইবিলাক ক্ষমতা কৰিব লাগে। আচলতে যিটো আমি কওঁ, আমি বিৰোধী দলকে যি নহওক, আচলতে তেখেতসকলে দলত আপোনাৰ সহযোগ কৰি কেনেকৈ জ্বলন্ত সমস্যাবিলাক সমাধান কৰিব পাৰি, সেইবিলাকৰ ওপৰত পৰামৰ্শবিলাক ল'ব লাগে। এইবিলাকৰ ওপৰত আদৰ্শবিলাক ল'ব লাগে, তেতিয়াহে আপোনাৰ কাম হ'ব। দেশৰ আজি সমস্যাবিলাক বাঢ়িয়ে গৈ আছে, কিন্তু আপোনাৰ সংসদত গৈ আপোনাৰ ৰাজনীতি মোক ৰজা পাতিব লাগে, মোক ৰজা পাতিব লাগে, এইবিলাক হৈ আছে। আৰু ৰজাটো হওক আপোনাৰ জনসাধাৰণৰ কাৰণে কৰক, আপোনালোকৰ কাৰণেতো আমি আছো, আমি আপোনালোকৰ কাৰণে আছো, আমি আপোনালোকৰ কাৰণে আমাক সহায় কৰক। এইখিনি আপোনালোকে যদি কৰিব নোৱাৰে তেনেহ'লে আপোনাৰ কেনেকুৱা পৰিস্থিতি হৈ আছে। দেশৰ সমস্যাটোৰ ফালে অলপ অনুধাৱন কৰক, কি পৰিস্থিতি চলি আছে দেশৰ মানুহ। আপোনালোকক মই দেখুৱাইছো, এইটো কাৰণতে দেখাইছো। আজি চাওক, আমাৰ ইয়াতে টেকনিকেল চাইডটো আমাৰ শিক্ষা ব্যৱস্থাত নাই তেনেকুৱা হৈছে। মানে আজি আমাৰ অসমৰ পৰিস্থিতি কৈ আছো, আমাৰ মেডিকেল কলেজৰ ক্ষেত্ৰতে মই কৈ আছো। তাত আমাৰ যিটো আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে শিক্ষা পাব লাগিছিল, এতিয়া আমাৰ 60% 70% আচলতে সিহঁতে আচলতে মেডিকেল লাইনত আচলতে পাব লাগে, কাৰণ সিহঁতো আচলতে। কিন্তু আমাৰ এতিয়া শিক্ষা ব্যৱস্থা এনেকুৱা হৈছে, আপোনাৰ বেছি সংখ্যক ল'ৰা ছোৱালী 90% 99% ল'ৰা ছোৱালী আছে, সেইবিলাকে আচলতে 85 মানত আছে, কাটঅফ মানতে শেষ হৈ যায়। তেনেকুৱাত আচলতে মেডিকেলবিলাকত নাপোৱাৰ কাৰণে আচলতে যিবিলাক ল'ৰা ছোৱালী আছে মনৰ আশাটো পূৰণ কৰিব নোৱাৰে, তেওঁলোকে আকৌ জেনেৰেল পঢ়িব লগা হয়, মাষ্টাৰৰ কাৰণে পঢ়িব লগা হয় বা কিবা কাৰণে পঢ়িব লগা হয়। সেইটোৰ কাৰণে ষ্টুডেণ্টবিলাকে মনৰ আশাও পূৰণ নহয়, আকৌ চৰকাৰে চাকৰিও দিব পৰা নাই। এই পৰিস্থিতিত আচলতে কেনেকৈ টেকনিকেলি যিবিলাক ল'ৰা ছোৱালী হেৰি আছে, আপোনাৰ 65 আছে বা তেনেকুৱা একদম ল' কেটেগৰী, সেইবিলাককো আচলতে মেডিকেলৰ আমাৰ বাহিৰত আছে, বাহিৰৰ দেশত আছে, তেনেকুৱা আছে। মেডিকেলটো আপোনাৰ আচলতে সিহঁতক কৰাই আপোনাৰ যিবিলাক মেডিকেল, আমাৰ যিবিলাক মেডিকেল এতিয়া ডক্তৰৰ বহুত সমস্যা, সেইবিলাকত আপোনাৰ সেইবিলাক ল'ৰা ছোৱালীক যদি কৰাই আনি যদি চৰকাৰে হস্পিটেলবিলাকত আছে এগ্ৰিমেণ্ট চিষ্টেমত যদি সিহঁতক ৰখা হয়, তেনেকুৱা ক্ষেত্ৰত আচলতে বহুত ল'ৰা ছোৱালীৰ হয়তো আপোনাৰ ল'ৰা ছোৱালীৰ মনৰ আশাটো পূৰণ হ'ব, আৰু সিহঁতৰ আচলতে দেশ সেৱাত আচলতে মানৱ সেৱাত আচলতে বহুত অৰিহণা যোগাব। এনে ক্ষেত্ৰত আচলতে মই আচলতে ক'ব লগা কথা নাই, কিন্তু মই স্বচক্ষু দেখিছো আজিকালি চিকিৎসা ব্যৱস্থাত আচলতে এনেকুৱা সমস্যা ঘটি আছে। তাৰমানে এজন ডক্টৰে 200 পেচেণ্ট চাব লগা হৈ আছে। সেইটো মই আপোনাৰ লাগিলে মই দেখুৱাম, কিন্তু এইটো ডিপাৰ্টমেণ্টেলি কথা, সেইটো ক'ব নোৱাৰো। এজন ডক্টৰে 200 পেচেণ্ট, দুজন ডক্টৰে 200 পেচেণ্ট চাব লগা হয়। এই সমস্যাত এনেকুৱা ভুগি আছে এনেকুৱা ডিছপেঞ্চাৰী হস্পিটেলবিলাক। আৰু পেচেণ্ট ডক্টৰে আচলতে চাহ খাব সময় নাপায়, যিটো ক'ব নোৱাৰি, কিছুমান ডক্টৰে চাহ খাব সময় নাপায়, মানে এনেকুৱা সমস্যাত ভুগি আছে। কিন্তু এইটো ডিপাৰ্টমেণ্টেলি আচলতে ক'লে ভুল হৈ যায়। সেইটো কেনেকৈ সমাধান কৰিব পাৰে, সেইটোৱে আচলতে হেৰি কৰিব লাগে। মইতো কোনো ডিপাৰ্টমেণ্টক মই হেৰি কৰা নাই, যাতে পেচেণ্টবিলাকে আচলতে সোনকালে যিটো ব্যৱস্থাত, যিটো সহজ সুলভ ব্যৱস্থা হৈ যায়, সেইটো ব্যৱস্থা কৰিব লাগে। মই জয় শ্ৰীকৃষ্ণ। মই আকৌ দেখুৱাম, বহুত ভিডিঅ' আছে তেনেকুৱা, এনেকুৱা সমস্যা মই বহুত ভুগি আছো, মই নিজেও ভুগি আছো। মোৰ এজন চিকিৎসা বিজ্ঞানৰ লগত জড়িত, সেইকাৰণে মই আপোনাৰ ওচৰতে এইটো কথা কৈছো। পেচেণ্টবিলাকৰ যিটো সমস্যা এতিয়া গুৱাহাটী মেডিকেল কলেজে হওক বা হেৰিতে আচলতে ডক্টৰবিলাকে আচলতে এইটো চম্ভালিব নোৱাৰা হৈছে। পেচেণ্টৰ ইমান সংখ্যা বাঢ়ি গৈছে, সেইটোৰ ওপৰত আচলতে ডক্টৰৰ সংখ্যা বঢ়াব লাগে। সেইটো কেনেকৈ বঢ়াব পাৰে, সেইটো আচলতে চিন্তা কৰিব লাগে। সেইটো কৰিলে সেইটো ভাল হয়। বহুত মাক দেউতাকে বহুত সেই ল'ৰা ছোৱালীবিলাকক মাটি বিক্ৰী কৰি কিবা কৰি এনেকুৱা কৰি আপোনাৰ হাই ছেকেণ্ডেৰীটো নিছে বা কিবা কৰিছে, টিউশ্যনৰ ওপৰত কৰিছে, হস্পিটেল কৰিছে। সেইখিনিৰ ওপৰত আচলতে চৰকাৰী ল'ৰা ছোৱালীটো পোৱাৰ লগতে আছে মাক দেউতাকক বহুত উপকাৰ কৰাৰ দৰে হয়। যদি মাক দেউতাকবিলাক আছে তেওঁলোকৰ আচলতে মাক দেউতাকে ল'ৰা ছোৱালীয়ে সম্পত্তি বুলি ভাবে, আচলতে
সেই ল'ৰা ছোৱালী যদি আচলতে চৰকাৰে সুবিধা কৰি দিয়ে হয়তো সেইটো আচলতে পূৰ্ণ কাম বুলি মই ভাবোঁ। কৃষ্ণ কৃষ্ণ। নেটৱৰ্কিং ব্যৱসায়, মোবাইল ৰিপেয়াৰিং দিয়ক, সৰু সৰু ল'ৰা ছোৱালীক শিক্ষাৰ ক্ষেত্ৰত স্কুলৰ পৰা মোবাইল ৰিপেয়াৰিং কৰা শিকাই দিয়ক। সিহঁতক জানাৰ লগে লগে সিহঁতে আচলতে এডুকেশ্যনৰ লগতে আচলতে এইটো হ'ল তেতিয়া নিজে ইনকাম কৰা এটা সুবিধা পায়। তেনেকুৱা আৰু অট'মোবাইল আছে, অট'মোবাইল কৰি দিয়ক। আজিকালি গাড়ী বহুত হৈছে, আজিকালি চ'লাৰৰ আছে গাড়ী ওলাইছে, চ'লাৰ মেকানিক সিহঁতক সেনেকে শিকাই দিয়ক। তেনেকুৱা যদি আচলতে এডুকেশ্যনৰ লগত যদি ইনভলভ কৰি লগত সোমাই দিয়ে হয়তো গ্ৰুপ কৰি যাৰ যিটো এডুকেশ্যন সেই হেৰি যদি দিয়া যায় তেতিয়া কমচে কম নিবনুৱাখিনিৰ কাৰণে চাকৰিৰ কাৰণে হাকাৰ নকৰিলে নিজে নিজে পাই গ'ল হয়। চৰকাৰে কৰিব লাগিব, সেইটো চৰকাৰে কৰিব লাগিব। হয় হয়, দিলে বেয়া কামটো নকৰিলে এতিয়া উপায় নাই। সিহঁতে পইচাও মাক দেউতাকো দিব নোৱাৰে, কাৰণ সিহঁতৰ কঁকাল ভাঙি গৈছে। আপোনাৰ যেতিয়াৰ পৰা আপোনাৰ লকডাউনে আৰু নোটবন্দীৰ পৰা কঁকাল ভাঙি গৈছে আমাৰ। অকল হেৰি নহয়, গোটেই আপোনাৰ ভাৰতবৰ্ষৰ চবেই এইটো কঁকাল ভাঙি গৈছে। ধৰক সৰু ব্যৱসায়ী হওক আপোনাৰ চবতে আপোনাৰ GST পৰা আদি কৰি চবতে মাৰ খাই গৈছে। ইনকাম নাই, আপোনাৰ 10,000 টকা বিকিলেও তাৰ বেছি 500 টকা তাৰ ইনকাম নহয়। এতিয়া যিটো GST চলি আছে আপোনাৰ সৰু ব্যৱসায় চলিব নোৱাৰে। কিন্তু কথাটো হ'ল কি, এই যিটো আপোনাৰ যিটো টেকনিকেল চেক্টৰত যদি আচলতে চব ল'ৰা ছোৱালীক যদি দিয়া যায়, দিলে হয়তো এই ক্ষেত্ৰত নবীন সমস্যাৰ পৰা আৰু দেশৰ যিটো সমাজৰ যিটো হেৰি যিটো বেয়া কামটো আঁতৰি আহিলে সেই ল'ৰাখিনিও আকৌ চৰকাৰৰে গুণ গায়। হয় হয়, পঞ্চায়তৰ চৰকাৰৰ সেইটো চৰকাৰে কৰিব লাগিব। আইনত আনিব লাগে, চৰকাৰে দিয়ে। হয় হয়, যদি ভাবে চৰকাৰে আমি এইখিনি কৰো, এইখিনি কৰিলে আমাৰ নিবনুৱা কিছুমান নিবনুৱাখিনি সুবিধা পাই যাব কমচে কম। আৰু মাক দেউতাকৰ আশীৰ্বাদ পালে মেইনলি আচলতে মাক দেউতাক বহুত আচলতে ক'ব নোৱাৰে। মাক দেউতাক বহুত কষ্টত আছে, বহুত মাক দেউতাকে ক'ব নোৱাৰে, সেইটো বহুত হৃদয়ে কানি কৈ থাকে, সেইবিলাক আচলতে ক'ব নোৱাৰে। আৰু সেইকাৰণে আচলতে মই আজি ইউটিউব চেনেল দীপক বিশ্বৰ জৰিয়তে আপোনালোকক দেখাইছো, যে ভুল হলে ক্ষমা কৰি দিব।